পোনপ্ৰথমে দৈনিপল মিচিং নিউজক আমি স্বাগতম জনাইছোঁ আৰু আমাৰ আজি সেই সংবাদ মেলত উপস্থিত থকা আমাৰ TMPK MMK TMMK সতীৰ্থবৃন্দ আমি বিশেষভাৱে আজিৰ সেই দৈনিপল মিচিং নিউজ চেনেলৰ জৰিয়তে আন্তৰ্জাতিক নাৰী দিৱসলৈ আমি জাতীয় সংগঠনৰ ফালৰ পৰা বিশেষভাৱে শোণিতপুৰ জিলা সমিতিৰ ফালৰ পৰা আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আমি আজি দৈনিপল মিচিং নিউজ চেনেলৰ জৰিয়তে আমি এটা বিশেষ বাৰ্তা বিশেষ অনুষ্ঠান এটা লৈ পেলাই আমি আজি ইয়াত সমবেত হৈছোঁ বিশেষভাৱে মিচিং সাহিত্য সাহিত্য পৰিষদৰ 27 নং লুইনবুক পৰিষদীয় সমষ্টি যি জনবহুল এটা সমষ্টি হিচাপে পৰিগণিত হৈছিলে আৰু সেই জনবহুল বিষয়টোক লৈ আমি দীৰ্ঘ বছৰ ধৰি পেলাই আমাৰ দাবী আছিলে যে মিচিং অট'নমাছ কাউন্সিলক সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে আমাক আৰু এখন সমষ্টি নতুনকৈ প্ৰদান কৰিব লাগে বুলি আৰু সেই আমাৰ দাবী প্ৰতি শ্ৰদ্ধা বা সন্মান জনাই আমাৰ অসম চৰকাৰ আৰু মিচিং সাহিত্য সাহিত্য পৰিষদৰ নিৰ্বাচন সমষ্টি পুনৰ নিৰ্ধাৰণ সমিতিৰ জৰিয়তে আমি 27 নং বুৰৈ পৰিষদীয় সমষ্টি হিচাপে এখন নতুনকৈ 37 নং বুৰৈ পৰিষদীয় সমষ্টি হিচাপে এখন সমষ্টি আমি নতুনকৈ পাবলৈ সক্ষম হৈছোঁ আৰু ইয়াৰ পোনচাতে সেই সুযোগতে আমি বিশেষভাৱে মিচিং সাহিত্য সাহিত্য পৰিষদ আৰু অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি কৃতজ্ঞতা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাব লাগিব লগে লগে আমি অসমৰ শিক্ষামন্ত্ৰী আৰু ভৈয়াম জনজাতি উন্নয়ন পিছপৰা মন্ত্ৰী আমাৰ সকলোৰে চৰ্দাৰ মৰমৰ ডক্টৰ ৰণোজ পেগু দেৱক আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু ইয়াৰ লগে লগে মিচিং সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মৃগাং প্ৰমানন্দ চাৰিঙীয়া ছাৰকো আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আমি অহাকাইলৈ 9 মাৰ্চ সোমবাৰ আমি বুৰৈ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত পাতিয়াবাৰী গাঁৱত আমি এক বৃহৎ আয়োজনেৰে আমি অসম চৰকাৰ আৰু মিচিং অট'নমাছ কাউন্সিলক ধন্যবাদ আৰু আমি আদৰণি জনোৱাৰ যি এটা কাৰ্যসূচী আমি লৈছোঁ গোটেই বুৰৈ পৰিষদীয় সমষ্টিৰ জনসাধাৰণ আৰু 27 নং লুইনবুক পৰিষদীয় সমষ্টিৰ জনসাধাৰণক লৈ এক আমি বৃহৎ এটা অনুষ্ঠান আয়োজন কৰিছোঁ অনুষ্ঠানটোক আমি এই ধৰণে ক'ব বিচাৰোঁ যে বিশেষভাৱে আনুষ্ঠানিক ঘোষণা 37 নং বুৰৈ পৰিষদীয় সমষ্টি হিচাপে নতুনকৈ যি সমষ্টি আমাক প্ৰদান কৰিলে সেই সমষ্টিক আমি বুৰৈ পৰিষদীয় সমষ্টি হিচাপে আৰু শোণিতপুৰীয়া TMMK জাতীয় সংগঠন হিচাপে আৰু সমূহ ৰাইজৰ হৈ আমি অহাকাইলৈ আনুষ্ঠানিক ঘোষণা যিহেতু আমাৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমানন্দ চাৰিঙীয়া দেৱে উপস্থিত থাকিব আৰু এই অনুষ্ঠানটোতেই আমি এক আপোনাৰ আদৰণিৰ এটা অনুষ্ঠান আমি কাৰ্যসূচী আমি লৈছোঁ গতিকে আমি আজি আপোনালোকৰ চেনেলৰ জৰিয়তে 27 নং লুইনবুক পৰিষদীয় সমষ্টি আৰু 37 নং বুৰৈ পৰিষদীয় সমষ্টিৰ সমূহ ৰাইজক কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমূহ ৰাইজক আমি অহাকালিৰ যি আনুষ্ঠানিক ঘোষণা আৰু আদৰণীয় যি অনুষ্ঠান বুৰৈ পাঠিয়াবাৰী ৰংগমঞ্চত আমি আয়োজন কৰিছোঁ সেই অনুষ্ঠানলৈকে আমি আদৰেৰে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ হেমজিত পাটগিৰে বহুখিনি কথা ক'লে ইয়াতে দুটামান কথা কালিৰ দিনটো 9 মাৰ্চ তাৰিখে বুৰৈ ফাটিয়াবাৰীত TMPK MMK আমাৰ জাতীয় সংগঠনৰ নেতৃত্বত আমি এটা আৰম্ভপূৰ্ণ এটা অনুষ্ঠান আমি পাতিছোঁ বিশেষকৈ মিচিং সাহিত্য সাহিত্য পৰিষদৰ 37 নং বুৰৈ সমষ্টি প্ৰাপ্তিৰ যি প্ৰাপ্তি গতিকে ইয়াৰ আনন্দত আমি কালি এটা প্ৰীতিভোজ মিচিং সাহিত্য সাহিত্য পৰিষদৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য তথা কেন্দ্ৰীয় কমিটিৰ নেতৃবৃন্দ উপস্থিত হ'ব বিশেষতঃ সেই অনুষ্ঠানখন অসম চৰকাৰৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ প্ৰতি বিশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জনোৱা হ'ব বিশেষকৈ আমি অসম চৰকাৰক ধন্যবাদ সেইকাৰণে জনাব লাগিব TMPK MMK বহুদিনীয়া এটা আন্দোলনৰ ফলস্বৰূপে আমাৰ 36 জনীয়া এটা কমিটি আছিলে কিন্তু 36 জনীয়া কমিটিটোক 40 জনীয়া
কৰি পেলাই বিশেষকৈ আমাৰ গহপুৰৰ অবিভক্ত লোহিতমুখ ২৭ নং লোহিতমুখ সমষ্টিক দুটা ভাগত বিভক্ত কৰি এটা বুৰৈ নামেৰে এটা নতুন পৰিষদ গঠন কৰিছে। গতিকে গহপুৰবাসী ৰাইজৰ প্ৰতি, গহপুৰৰ মিচিংবাসী ৰাইজৰ প্ৰতি আমাৰ কেন্দ্ৰীয় নেতৃত্ব আৰু অসম চৰকাৰৰ যি দৰত নতুন পৰিষদ প্ৰদান কৰি ইয়াৰ লগে লগে আমাৰ দুটা পৰিষদ গঠন হোৱাৰ লগে লগে এটা আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত যথেষ্টখিনি আমি আশাৰ অঞ্চাৰ আমি অনুভৱ কৰিছোঁ। গতিকে এই বাদতে আমি কাইলৈ আমাৰ বুৰৈপৰীয়া আৰু আমাৰ লোহিতমুখ ২৭ নং লোহিতমুখবাসী ৰাইজৰ আৰু সমগ্ৰ গহপুৰবাসী মিচিং ৰাইজৰ এটা আনন্দত কালি এটা প্ৰীতিভোজ আৰু আদৰণি এটা উৎসৱ মানে পাতিছোঁ। ইয়াতে ৰাইজ অদল বলে দল বৰ্ণ নিৰ্বিশেষে সহযোগিতা আগবঢ়াব লাগে। গতিকে সেই উদ্দেশ্যে আমি এই দনিপলত নিউজ চেনেলটোৰ জৰিয়তে ৰাইজক মানে দলে বলে বিশেষকৈ এই সমাৰোহত উপস্থিত হ'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। আমি আৰু এটা অনুৰোধ যে আমাৰ কাইলৈৰ যি আমাৰ গাম্ভীৰ্যপূৰ্ণ যি অনুষ্ঠান, এই অনুষ্ঠানলৈকে আমি আমাৰ মিচিং জনগোষ্ঠীৰ জনপ্ৰিয় কণ্ঠশিল্পী দেৱপ্ৰাইত দেৱে আমাৰ সাংস্কৃতিক মনোৰঞ্জন দিবৰ কাৰণে বিশেষ আকৰ্ষণ হিচাপে আহিব আৰু তেখেতৰ লগত আমাৰ স্থানীয় দুগৰাকীকৈ কণ্ঠশিল্পী নিজৰা পেগু আৰু ভাস্কৰ দলে তেখেত দুয়োগৰাকী উপস্থিত থাকিব। গতিকে সেই যি সাংস্কৃতিক মনোৰঞ্জন বিশেষ আকৰ্ষণ জনপ্ৰিয় কণ্ঠশিল্পী দেৱপ্ৰাইত, নিজৰা পেগু আৰু ভাস্কৰ দলে তেখেতসকলৰ গীত উপভোগ কৰিবৰ কাৰণেও আমি সকলো শ্ৰেণীৰ ৰাইজক আমি সহায় সহযোগিতা বিচাৰি কামনা কৰিলোঁ।